ইতিমধ্যে আজিৰ যি জলসা আছিল বখাৰী খতমৰ শেষ হৈছে আৰু যথেষ্ট মানুহ হোৱা দেখা গৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা মানুহ আহিছে আৰু আহি অন্তিমখন দুৱাত অংশগ্ৰহণ কৰিছে। মোৰ লগত আছে বিলাল দা, আপুনিও আজি আহিছে, প্ৰতি বছৰ আহে নে আজি আহিছে? মই প্ৰথমবাৰ আহিছোঁ। প্ৰথমবাৰ আহিছে, হয়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ইমানখিনি মানুহ গোট খাইছে আৰু যি দুৱাৰ কাৰণে মানুহ বেছিভাগ দুৱাৰ কাৰণেহে মানুহ একত্ৰিত হৈছে আৰু ল'ৰা ছোৱালীখিনি যি ধৰণে গ্ৰেজুৱেশ্যন কৰিলে যি চেৰিমনি হৈছে সেইটো উৎকৃষ্ট হৈছে আৰু ভাল লাগিছে। সকলো মানুহ আহিব লাগে, আধ্যাত্মিক হয়, মনত এটা শান্তি মিলে। গতিকে মই আশা কৰোঁ সকলো আহি ভাল পাইছে আৰু সকলোকে আহিবলৈ আহ্বান কৰিম। এই অনুষ্ঠানটোৰ লগত মানে বিশেষকৈ আমাৰ অঞ্চলৰ মানুহৰ যথেষ্ট ইমোশ্যন জড়িত হৈ আছে, আৱেগ জড়িত হৈ আছে। মানে যিকোনো মানুহ ক'ৰবাত যাওক বা নাযাওক, কিন্তু এইখন মাদ্ৰাছাৰ এই বখাৰী খতম অহাৰ চেষ্টা কৰে। হয় হয়, নিশ্চয়। আমি আমাৰ গাঁৱৰ বা মোৰ যিখন লগৰ ল'ৰা ছোৱালী বন্ধু বান্ধৱ সকলোক মই দেখিছোঁ, বন্ধুসকলক দেখিছোঁ যে সকলো পৰিয়ালৰ পৰা কোনোবা নহয় কোনোবাক মই ইয়াত পাইছোঁ আৰু সেই যিটো ইমোশ্যনেল কানেকশ্যন, আৰু মই ভাবোঁ সেইটোৰ কাৰণেই হয়। আৰু যিহেতু এক মকবুলিয়ত মাদ্ৰাছা বুলি কোৱা হয়, ইয়াত আহিলে মানুহৰ দোৱা কবুল হয়, মানুহৰ মনোকামনা পূৰ্ণ হয়, এনেকুৱা এটা মানুহৰ বিশ্বাস আছে আৰু ইয়াত আহি দোৱা কৰে। আৰু যিহেতু ইমান ধুনীয়া মাহল, গতিকে কোনেও মিছ কৰা নাই মই দেখিছোঁ। ধন্যবাদ থাকিল। আৰু বিশেষকৈ এটা ভাল লগা কথা হ'ল আজি বিভিন্ন শিতানৰ বা বিভিন্ন বিভাগৰ প্ৰায় 122জন ছাত্ৰক মানে পাগুৰিৰে সন্মানিত কৰা হৈছে। আৰু কেৱল এই ছাত্ৰখিনিকে নহয়, তেওঁলোকৰ পিতৃকো ইয়াত আনুষ্ঠানিকভাৱে আজি মাদ্ৰাছাৰ তৰফৰ পৰা তেওঁলোক সন্মান যচোৱা হৈছে, আদৰণি জনোৱা হৈছে। কাৰণ পিতৃ মাতৃক সন্মান দিয়াটো এটা পৰম্পৰা যিটো মাদ্ৰাছা আৰম্ভ কৰিছে, সঁচাকৈ এটা ভাল লক্ষণ। কাৰণ আমি সকলো সময়তে যিসকল সফল হয় ছাত্ৰ ছাত্ৰীক আমি সন্মান প্ৰদৰ্শন কৰোঁ, কিন্তু এই বেকগ্ৰাউণ্ডৰ মানুহখিনিক পাহৰি যাওঁ। এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে মাদ্ৰাছা। এইটো শলাগ ল'বলগীয়া আৰু বিৰাট ভাল বস্তু। কাৰণ আমি যেতিয়া কিবা এটা লক্ষ্যত কাম কৰোঁ, তেতিয়া আমাৰ টিচাৰখিনি থাকে, ছাত্ৰ ছাত্ৰীখিনিক লগত থাকে আৰু গাৰ্জেনখিনিৰ কপাৰেশ্যন যেতিয়া থাকে, সেইখিনিক আমি ক'ৰবাত নহয় ক'ৰবাত লুকাই যাওঁ, মানে ৰিকগনাইজ কৰিব পাহৰি যাওঁ। আৰু মাদ্ৰাছাৰ এই পদক্ষেপ ইমান ধুনীয়া। গতিকে মই ভাবোঁ গাৰ্জেন যিসকল বেগ দি ষ্টুডেণ্ট কাম কৰে, মাকেই হওক, বাপেকেই হওক বা ককায়েকেই হওক, সেইসকলক যদি আমি এনেকৈ সন্মান দিওঁ, তেতিয়াহ'লে বস্তুটো ৰিকগনাইজ হ'ব আৰু আমাৰ মূল প্ৰচেছ যিটো, মই ভাবোঁ সেইটো এনহেঞ্চ হ'ব আৰু শক্তিশালী হৈ উঠিব। আৰু পিতৃ মাতৃসকলেও মানে এটা পাব, উৎসাহ পাব, সন্মান পাব আৰু কিবা কৰিবলৈ মনটো যাব যে য়েছ, মোৰ ল'ৰাটোক মই আজি এই মেহনত কৰিলোঁ, আজি গোটেই ৰাইজে দেখিছে, মাদ্ৰাছাখনে এইটো স্বীকাৰ কৰিছে যে মই বেগ কৰিছোঁ, ল'ৰা ছোৱালীক দিনী তালিম দিবৰ কাৰণে যি প্ৰচেষ্টা সেইটো হাতত লৈছোঁ, সেইটো এক ধৰণৰ ৰিকগনাইজেশ্যন আৰু সেইটো কৰিব লাগে। ধন্যবাদ। আৰু ভাল লাগিল। প্ৰতি বছৰ দৰে এইবাৰো অতি ধুমধামেৰে আয়োজন কৰা হৈছিল মাদ্ৰাছাৰ এইবাৰৰ খতমে বুখাৰী শৰীফৰ জলসা। আলহামদুলিল্লাহ, জয়নগৰ মাদ্ৰাছাত প্ৰত্যেক বছৰে যিটো বুখাৰী খতম বহুত মানুহ চাবলৈ আহে, ৱাজ শুনিবলৈ আহে। আলহামদুলিল্লাহ, বহুত ভাল লাগিছে। আজিও বহুত মানুহ গোট খাইছে, বহুত ভাল লাগিছে। আপুনি এইবাৰ প্ৰথম আহিছে আৰু আগতে আহিছে? না, আগতো আহিছোঁ আৰু এইবাৰ এই আখেৰি লাষ্ট টাইমত আহিছোঁ। আহি পেলাই দোৱাও হৈছে, দোৱাত বৰ ভাল লাগিছে, দোৱা মানুহে কান্দিছেও। আলহামদুলিল্লাহ, বহুত ভাল লাগিছে। আচ্ছা, ধন্যবাদ। আপোনাৰ নামটো? আমার নাম হাফিজ জাকিরউদ্দিন চৌধুরী। ওকে। আসসালামু আলাইকুম। আজি আমাৰ এই গোটেই বৃহৎ অঞ্চলৰ, বিশেষকৈ জয়নগৰ, মুৰাজাৰ, নীলবাগান, আমবাৰী অঞ্চলৰ এক উজ্জ্বল নক্ষত্ৰস্বৰূপ জয়নগৰ মাদ্ৰাছাৰ আজি ৭২তম পবিত্ৰ বুখাৰী খতম। আমাৰ প্ৰতি বছৰে অধীৰ অপেক্ষা থাকে যে এই প্ৰগ্ৰামত আমি এটেণ্ড কৰোঁ। আজিৰ এই মহত্বপূৰ্ণ যে এটা প্ৰগ্ৰাম বুখাৰী খতম, সেই প্ৰগ্ৰামটোত আমি উপস্থিত হওঁ। মই নিজে উপস্থিত হৈ নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। লগতে আজিৰ এই যি বুখাৰী খতমৰ অন্তত যি এক দোৱা, সেই দোৱাটোৰ কাৰণে সকলো এই অঞ্চলৰ মানুহ সকলো অপেক্ষা হৈ থাকে আৰু এই দোৱাটোত মই নিজকে অংশগ্ৰহণ কৰিব পাই অতি ভাগ্যৱান অনুভৱ কৰিছোঁ। খুব ভালদৰে আজি ইতিমধ্যে সমাপ্ত হৈছে ৭২তম খতমে বুখাৰী শৰীফৰ জলসা। যথেষ্ট মানুহ আহিছিল, কেৱল অসমৰ নহয়, নৰ্থ ইষ্টৰ বিভিন্ন স্থানৰ পৰা মানুহ আহিছিল। আপুনিও আজি আহিছে ইয়ালৈ, কেনেকুৱা লাগিছে আজি? আসসালামু আলাইকুম ৰহমতুল্লাহ। হয়, আজি অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ ৭২তম বুখাৰী খতম। এইখন মাদ্ৰাছাৰ ময়ো এজন প্ৰাক্তন ছাত্ৰ হয়।
আজি জামিয়া অসম দাৰুল হাদিছ জয়নগৰ বখাৰীত আহি মেলি ভাল লাগিছে। আজি এইখন বখাৰী এখন ঐতিহাসিক বখাৰী খতম হয়, যিখন বখাৰী খতমত অসমৰ চুকাকোণৰ পৰা মানুহ বহুত দূৰৰ পৰা মানুহ আহে। বিভিন্ন প্ৰাক্তন ছাত্ৰসকলো আহি উপস্থিত হয়, মুৰব্বিয়ানসকলো আহি উপস্থিত হয়, বহুত ছাত্ৰৰ গাৰ্জেনসকলো আহি উপস্থিত হয়। এইখন বখাৰীত আহি মেলি বহুত মানুহৰ বহুত ভাল লাগিছে। বিশেষকৈ এইখন মাদ্ৰাছাত বখাৰী খতমত উত্তৰ প্ৰদেশৰ দেওবন্দৰ মাদ্ৰাছাৰ পৰা প্ৰধান অতিথি চাহাব আহিছিল। আহি মেলি গোটা বিশ্বৰ কাৰণে মানৱ সমাজৰ কাৰণে দোৱা কৰিছে, যাতে আমাৰ দেশখনত আমাৰ সমাজখনত শান্তি হয়, ভাতৃত্ববোধ ৰাখিবৰ কাৰণে বজাই ৰাখিবৰ কাৰণে দোৱা কৰিছে। ধন্যবাদ। নমাজ আৰম্ভ হৈছে, আমি নমাজত যাব লাগিব। অন্যান্য বছৰতকৈ এইবাৰ যথেষ্ট মানুহ ইয়াত হৈছে বা দেখা পৰিলক্ষিত হৈছে, কিয়নো এখন মাদ্ৰাছাৰ লগত ভাৰতৰ বিভিন্ন স্থানৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে। আৰু এইখন মেহফিলৰ বাবে, এইখন জলচাৰ বাবে, বুখাৰী শ্বৰীফৰ এইখন জলচাৰ বাবে মানুহে অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু খবৰ পোৱাৰ লগে লগে আহি জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ এইখন জলচাত আহি উপস্থিত হয় আৰু শেষত দোৱাত অংশগ্ৰহণ কৰি নিজৰ ঘৰে ঘৰে গুচি যায়। আমি কিছু মানুহ আছে, মন্তব্য লোৱাৰ চেষ্টা কৰিম। আৰু ইয়াত এখন কিতাপৰ বিপণী আছে, যিখনত মানে মাদ্ৰাছাৰ ফালৰ পৰা যোৱাকালি প্ৰায় 8খন কিতাপ, বাৰ্ষিক আলোচনীসহ 8খন কিতাপ যোৱা নিশা উন্মোচন কৰা হৈছে। আৰু প্ৰতিখন কিতাপ আপোনালোকে এইখন বিপণীত পাব। আপোনাৰ নাম দাদা? 1 মিনিট। আপোনাৰ নাম? মোহাম্মদ শরীফুদ্দিন, ক'ত? লঙ্কা বামনগাঁও। লংকা বাবুঙ্গা আজি এই জলচাত আহি অংশগ্ৰহণ কৰিছে। জি জি আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ধন্যবাদ। আমি আছি Yo,